আমার কারণে এটা আনন্দময়। আমি এই নবাগত সীমিতলা আর বাগমারাচর বৃহত্তর শহর অঞ্চলের কারণে এটা শুভ দিন। আমি বিগত 5টা মাহে কষ্ট করি নাইরে যাতায়াত করু। আমি আজি রাইজের গাটির ধনরে 10 লাখ টাকা ব্যয় করি 800 মিটার এই দুর্য দলংখন মুকলি কৰিবলৈ সক্ষম হলোঁ। আমি আজি এই ৰাইজৰ গাঁতিৰ ধনৰ টকাৰে দলং নিৰ্মাণ হেতুটো জুবিন গাৰ নামেৰে আমি উৎসৰ্গা কৰিছোঁ। আশা ৰাখিছোঁ গোটেই অসমবাসী আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে যাতে জয় জুবিন দা বুলি এটা জাষ্টিছ ফৰ জুবিন দা বুলি এটা আজি গোটেই মানুহৰ মুখে মুখে উঠি আহিছে। আমি অন্তৰৰ পৰা আজি এই প্ৰয়াত জুবিন দাৰ নামেৰে আজি নৱাগত সীমিতলা আৰু বাগমাৰাচৰ ইপাৰ সিপাৰ পাৰঘাটৰ ৰাইজৰ গাঁতিৰ ধনেৰে এই দলংখন উৎসৰ্গা কৰি দিলোঁ। আশা ৰাখিছোঁ আমাৰ গোটেই অসমখনত হিন্দু মুছলিম জৈন খ্ৰীষ্টান ভাতৃত্ব এনাজৰী ডালেৰে আমি যাতে ঐক্যবদ্ধ হৈ অসমখন আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আশা ৰাখিছোঁ। দাদা, দেখা যায় যে আমি বিগত প্ৰায় 20-25 বছৰ ধৰি এটা কথা শুনি আছোঁ, ৰাজনৈতিক নেতাসকলে কৈ আছে যে এই স্থানত এখন পকী দলং হ'ব, কিন্তু আজিলৈকে হৈ নুঠিল। বৰ দুখ আৰু পৰিতাপৰ বিষয়। আমি কেইবাবাৰো দিল্লীৰ পৰা বাহিৰৰ পৰা মানুহ আহিছে এই দলংখন পকীকৰণ হ'ব বুলি বহুত ভাল ধৰণৰ মেজাৰমেণ্ট কৰিছে। আমি লগতেই থাকিছোঁ। বিভিন্ন ধৰণৰ অফিচাৰ আহি আমাৰ মাজত উপস্থিত হৈছে। মই নিজেই প্ৰেচিডেণ্ট থাকি নৱাগত সীমিতলা বজাৰ কমিটিত তাহাঁতক আহ্বান কৰিছোঁ। খালি মাপ যোগে যে হৈ যায় সেইটো কিন্তু পিছলৈকে আজিলৈকে আৰু একো হৈ উঠা নাই। পতাকা জেগা নেকি এতিয়া আমাৰ যিখিনি চৰ অঞ্চলৰ মানুহ ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ কাৰণেই এনেকুৱা ধৰণৰ কৰে নেকি এইটো আমি বুজি নাপাওঁ। আজি আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ চৰ অঞ্চলৰ যিখিনি মানুহ পিছপৰা মানুহ আমাৰ পিনে যাতে অলপ লক্ষ্য কৰে। আজি কিছুদিন আগতো আমাৰ এই দলঙৰ পৰা এই কি নাৱৰ পৰা এটা মানুহ পৰি মৃত্যু হ'ব লগা হৈছিল। আমি তৎকালীনভাৱে মেডিকেলত লৈ কোনো ৰকম জীৱনটো ৰক্ষা পাইছে। আমি জীৱন যাতনাত বাৰিষাৰ সময়ত ভুগিব লগা হৈছে।